আহিছো নাই নাই তাৰমানে মোৰ মাৰ লগত ঠাইত আছে কণ্টেল কাঠ মাৰ পেঞ্চনটো অৰুণোদয়টো মোক দিয়ক তাৰপিছত নিদিয়ে 4 মাহ হ'ল পইচা পোৱাই নাই মুখ্যমন্ত্ৰী এতিয়া মোক পাব লাগে আৰু সুবিধা অৰুণোদয় মোৰ বেলেগ ব্যৱসায় নাই মোৰ আনন্দিয়াত ভাতি নামপাৰা দেৱজনী ডেকা আগতে পাইছিলো বহুতবাৰ পাইছো এতিয়া 4 মাহ পোৱাই নাই এই আজি লাখ লাখ মহিলা হিতাধিকাৰী অৰুণোদয় পালে আপোনালোকৰ একাউণ্টত মানে কি আহ্বান জনাব মুখ্যমন্ত্ৰীক আমি ভোৱা নাই আমাক কোনো নোকোৱা আকৌ সুবিধা নাপাওঁ আমাৰ একোৱেই নাই ঘৰ পোৱা নাই দিছিলো ঘূৰি ঘৰ সোমাম বোলে কৈ থাকে নোসোমাই আমাৰ এই 5 তলা এই কিবা ফকিন আহিছিলো কৈ আছে মই অলপ জিৰি হৈছে আহোঁতে তাৰমানে অলপমান শুনিলো জনাইছিলো জনাওঁতে কৈ আছে তাৰমানে সোমাব বুলি কৈ আছে এতিয়ালৈকে সোমা নাই হয় আজি আমাৰ শহীদ খগেন ভৰালী পঞ্চায়তৰ অন্তৰ্গত এইয়া ৰামদিয়া সাংস্কৃতিক পুথিভঁৰাল কেন্দ্ৰত আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আজি এই অনুষ্ঠানত আমাৰ পঞ্চায়তৰ প্ৰায় সংখ্যক হিতাধিকাৰী আহি উপস্থিত হৈছে তেওঁলোকক মই অশেষ ধন্যবাদ আৰু এই জগতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমাৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাইছোঁ এতিয়া আমিতো দিবলৈ চেষ্টা কৰি আছোঁ আগন্তুক দিনত আমি সেইখিনি দিবলৈ চেষ্টা কৰিম মোৰ একাউণ্টত ধন সোমোৱা নাই সোমাইছিলে কিন্তু 5 মাহমান পোৱা নাই মই কি ভাবিবা দিয়া নাই ছাৰহঁতে গম নাপাওঁ কিন্তু মই পাবলগীয়া মানুহ মই একদম দৰিদ্ৰ মানুহ মোৰ বঙালতোলা ৰামদিয়া বঙালতোলাত ঘৰ খগেন ভৰালী গাঁও পঞ্চায়ত 5 মাহ পোৱা নাই আবেদন কৰিছোঁ 3 বাৰ ডিচি অফিচতো গৈছোঁ পঞ্চায়তত দিছোঁ ব্লকত দিছোঁ সোমাব বুলি কৈছে কিবা এতিয়া কিন্তু সোমোৱা নাই কিন্তু এতিয়ালৈকে সোমোৱা নাই কিন্তু চাই আহিছোঁ মই আহোঁতে মিটিঙত আহিছোঁ মিটিঙতো কি আৰু সেই দিছে কৈছে মিটিংটা শুনিলোঁ আমাৰ একোৱেই নাই ঘৰ পোৱা নাই দিছিলোঁ ঘূৰি ঘৰ সোমাম বোলে কৈ থাকে নোসোমাই আমাৰ এই 5 তলা এই কিবা ফকিন আহিছিলো কৈ আছে মই অলপ জিৰি হৈছে আহোঁতে তাৰমানে অলপমান শুনিলো জনাইছিলো জনাওঁতে কৈ আছে তাৰমানে সোমাব বুলি কৈ আছে এতিয়ালৈকে সোমা নাই অসমৰ জনসাধাৰণ কোভিডত আক্ৰান্ত হৈ আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত বহুজনে নিজৰ জীৱিকা হেৰুৱাইছে আমাৰ সেই সময়ত মই অসমৰ স্বাস্থ্য মন্ত্ৰী যিসকল ৰোগী আৰু যেতিয়া বজাৰে সমাৰে ব্যৱসায়ীসকলক আমাৰ জীৱন পথৰ প্ৰয়োজন নে জীৱিকা প্ৰয়োজন সংঘাত হৈছিল বহুতে এসময়ত কৈছিলে যে মৰিলেও মৰিম লকডাউন হ'ব একদম উঠিলৈ ওপৰত মই কেইটামান আপোনালোকক গুৰুত্বপূৰ্ণ কথা কম ঔষধ দিয়ক ৰেমডিচিভিৰ ইনজেকশ্যন দিয়ক যাতে মোৰ দেউতাক মই বচাব পাৰোঁ তেতিয়া মই শ্মশানলৈ গৈছিলোঁ আৰু সেই সময়ত দোকান পোহাৰলৈ গৈছিলোঁ চিন্তা হৈছিলে যে কোভিডৰ পিছত আটাইতকৈ মহিলাসকলে 1 টকা 2 টকা 5 টকা 4 টকা 10 টকা কৰি অকণমান মহিলাসকলৰ দুখ আৰু বেদনা